নামৰ এই জীৱন ৰামচৰণ নামতেই মগন নামতেই ভজন নাম এৰি ৰামচৰণৰ বৈকুণ্ঠলৈ গমন শুনা শুনা সভাসদ পৰো নমস্কাৰ আমি পৰো নমস্কাৰ নাগাৰা নামৰ প্ৰখ্যাত সাধক লোকসংগীতৰ প্ৰবীণ শিল্পী ৰামচৰণ ভৰালী আৰু নাই নামৰ জীৱন সামৰি বৈকুণ্ঠ গমন প্ৰাতস্মৰণীয় শিল্পীগৰাকী নাগাৰা নামৰ পিতামহস্বৰূপ ৰামচৰণ ভৰালী ৮৩ বছৰ বয়সত বৈকুণ্ঠ গমন সাধকগৰাকীৰ তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ এয়া ৰামচৰণ ভৰালী কান্ধলৈকে বৈ পৰা শুভ্ৰ কেশ সুমধুৰ মাতেৰে নাগাৰা নাম পৰিবেশন দয়াময় দয়াময় পখিল হৰহনে দয়াময় দয়াময় পখিল হৰহনে দয়াময় দয়াময় পখিল হৰহনে তন্ময় হৈ ৰয় শ্ৰোতা দৰ্শক আজীৱন নাগাৰা নামৰ চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰা মহান লোকশিল্পীগৰাকী যে আৰু নাই সেয়া যেন বিশ্বাসী নহয় কিন্তু সেইটোৱেই সঁচা বৃহস্পতিবাৰে নিশা প্ৰায় 12:30 বজাত হৃদক্ৰিয়া বন্ধ হৈ পৰলোক গমন হয় প্ৰখ্যাত শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে নলবাৰীৰ কুমাৰিকাটাৰ বাসগৃহলৈ আগমন ঘটে অনুৰাগী আৰু গুণমুগ্ধৰ সকলোৱে শ্ৰদ্ধাঞ্জলি জনায় অসম নাগাৰা নাম সংঘৰ সভাপতিগৰাকীলৈ আজি 2025 যিটো চন এই চনটো ইমান অভিশপ্ত এই বৰ্ষটো বোলে ভাষা নাই ক'বলৈ আমাৰ যিমানবোৰ শিল্পী প্ৰাণৰ শিল্পী আছিল প্ৰায় সকলৰ যিসকল আমাৰ একেবাৰে হিয়াৰা মঠু তাৰ প্ৰায় সংখ্যকে এতিয়া এই 2025 চনতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে তাৰ ভিতৰত আমাৰ যিটো নাগানাম সংস্কৃতিৰ আমি পিতামহ বুলি কওঁ সন্মানীয় ৰামচৰণ ভৰালীদেৱক তেখেত সদৌ অসম নাগানাম সংঘৰ বৰ্তমানৰ সভাপতি আগতো তেখেত সভাপতি হৈছিল আপোনালোকে জানে বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে সমাজত নাগানামটো এটি শুদ্ধ ৰূপত প্ৰসাৰ হোৱাৰ বাবে সদায় মাত মাতি আহিছিল তাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত তেখেতে হয়তো 2-4টা কটু বাক্যও শুনিব লগা হৈছিল তথাপিতো আপোচ নকৰা ব্যক্তি এজন আছিল সংগ্ৰামী ব্যক্তি আছিল নাগানামত তেখেতে যিখিনি দি থৈ গ'ল কোনোদিনে হয়তো সেই অভাৱ আৰু কোনোৱে পূৰণ কৰিব নোৱাৰিব এয়া তেওঁৰ ঘৰৰ এটা বিশেষ কোঠা য'ত ঠাহ খাই আছে বিভিন্ন বঁটা সন্মানেৰে জীৱনকালত অলেখ বঁটা সন্মান লাভ কৰিছিল কৈশোৰৰ পৰাই নাগাৰা নামৰ চৰ্চা কৰা ৰামচৰণ ভৰালীয়ে ভৰালীদেৱৰ নামৰ শ্ৰব্য কেছেটৰ সংখ্যা 105খন দৃশ্যশ্ৰব্য এলবামৰ সংখ্যা 30খন 1998 চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ 2008 চনত সাংস্কৃতিক মহাসভাৰ জীৱনজোৰা সাধনা বঁটা লাভ 2017 চনত মোহন ভাইৰা বঁটা লাভ 2022 চনত নাম শিৰোমণি বঁটা লাভ লগতে লাভ কৰিছে আন বহু বঁটা সন্মান নাগাৰা নামৰ ক্ষেত্ৰলৈ অসামান্য বৰঙণি এইগৰাকী মহান শিল্পীৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ক'লে চৰকাৰে অসম সৌৰভ বা অসম গৌৰৱ বঁটা দিয়ক ৰামচৰণ ভৰালী তেখেতে ইমান বছৰ নাম গালে বোধকৰো চৰকাৰৰ পৰা তেখেতে উপযুক্ত সন্মানটো নাপালে আমি আশা কৰিম যে পৰৱৰ্তী সময়ত মৰণোত্তৰভাৱে অসম গৌৰৱ অসম বৈভৱ বঁটা ৰামচৰণ ভৰালীক প্ৰদান কৰা হওক অসমে নাগাৰা নাম সংঘৰ জৰিয়তে ছাত্ৰ সন্থাৰ জৰিয়তে যাতে আজিৰ দিনটোত নাগাৰা নাম দিৱস হিচাপে পালন কৰিব পাৰে সেই কথা নাগাৰা নাম সংঘই এটা উচিত পদক্ষেপ লওক ছাত্ৰ সন্থাই পদক্ষেপ ল'ব আৰু চৰকাৰলৈ আহ্বান থাকিল আমাৰ ভৰালীদেৱৰ আত্মাই চিৰশান্তি লাভ কৰক অসম লাইভ 24 পৰিয়ালেও জনালো গভীৰ শ্ৰদ্ধাঞ্জলি নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24